নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 ফেব্ৰুৱাৰী আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। চৰকাৰী চাকৰিৰ নামত এতিয়া বিজেপি মানুহে দালালি কৰিলেও জেললৈ যাব লাগিব। কেৱল মেধা সম্পন্ন ল'ৰা ছোৱালীহে চাকৰি পাব। হিমন্ত চৰকাৰে চাকৰিৰ নামত নিজেও টকা নাখায়, আনকো এটকাও খাবলৈ নিদিয়ে, এনেদৰে মন্তব্য দিবলৈ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। চাকৰিৰ নামত বিজেপিৰ মানুহে দালালি কৰিলে জেললৈ যাব লাগিব। যি দলেৰে নহওক কিয় হিমন্ত চৰকাৰৰ দিনত দালালৰ স্থান নাই। দালালমুক্ত অসম নিৰ্মাণ কোনো কম্প্ৰমাইজ কৰা নহ'ব। টকা দি কোনেও চৰকাৰী চাকৰি নাপায়। চাকৰিৰ নামত দালালি কৰা কোনো মানুহক এৰি দিয়া নহ'ব। চাকৰিৰ নামত যিয়ে মানুহক প্ৰতাৰণা কৰিব, সেই দালালক যাব লাগিব এতিয়া জেললৈ। কোনো পধ্যে কাকো সাৰি যাবলৈ দিয়া নহ'ব। চাকৰিৰ নামত দালালি কাম কৰিবলৈ দিয়া নহ'ব। হিমন্ত চৰকাৰে চাকৰিৰ নামত কাকো এটকাও খাবলৈ নিদিয়ে। হিমন্ত চৰকাৰে চাকৰিৰ নামত কাৰো পৰা এটকাও খোৱা নাই। আমাৰ চৰকাৰৰ দিনত কেৱল মেধা সম্পন্ন ল'ৰা ছোৱালীহে চাকৰি পাব। এটা দালালক খকিয়াই দি এই মন্তব্য প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাৰ। চাকৰিৰ নামত বিজেপিৰ মানুহে দালালি কৰিলেও জেললৈ যাব লাগিব বুলি মন্তব্য কৰে পীযুষ হাজৰিকাই। যি দলৰে নহওক কিয় হিমন্ত চৰকাৰৰ দিনত দালালৰ স্থান নাই। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। উচ্চতম মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰথমটো দিনতেই অথৰন্ত। ছাত্ৰক নকল যোগান ধৰি আটক হয় ব্যক্তিগত অনুষ্ঠানৰ শিক্ষক। এটা পৰীক্ষা কেন্দ্ৰৰ বাউণ্ডাৰী ৱাল পাৰ হৈ যোগান ধৰিছিল নকল। দিব লৈছে এটা ব্ৰেকিং নিউজ। উচ্চতম মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰথমটো দিনতেই অথৰন্ত। ছাত্ৰক নকল যোগান ধৰি আটক হয় ব্যক্তিগত শিক্ষা অনুষ্ঠানৰ শিক্ষক। পৰীক্ষাৰ কেন্দ্ৰৰ বাউণ্ডাৰী ৱাল পাৰ হৈ যোগান ধৰিছিল নকল। সুৰক্ষাত থকা শিক্ষক আৰু আৰক্ষীৰ লোকে আটক কৰে 3জনকে। এতিয়া আটক শিক্ষক জিয়াৰুল ইছলাম, ইজাৰুল ইছলাম। এতিয়া আন এজন যুৱককো আটক কৰে আৰক্ষীয়ে। ঘটনাৰ লগত আন এজন শিক্ষক থকাৰ কথাও স্বীকাৰ কৰে। এতিয়া চামগুৰি পৰীক্ষা কেন্দ্ৰত এই নকলৰ পয়োভৰৰ ঘটনা। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্ৰথমটো দিনতেই এতিয়া অথৰন্ত। ছাত্ৰক নকল যোগান ধৰি আটক হৈছে ব্যক্তিগত শিক্ষা অনুষ্ঠানৰ শিক্ষক। পৰীক্ষা কেন্দ্ৰৰ বাউণ্ডাৰী ৱাল পাৰ হৈ যোগান ধৰিছিল নকল। এটা পৰীক্ষা কেন্দ্ৰৰ বাউণ্ডাৰী ৱাল পাৰ হৈ যোগান ধৰিছিল নকল। সুৰক্ষাত থকা শিক্ষক আৰু আৰক্ষী লোকে আটক কৰে 3জনকে। দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। মুছলমান নামেৰে যোৱা 54খন গাঁৱৰ নাম সলনি কৰিব এতিয়া বিজেপি চৰকাৰে। নাম সলনি কৰা গাঁৱত জড়িত আছিল মুছলমানৰ নাম। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমানৰ নামেৰে যোৱা 54খন গাঁৱৰ নাম সলনি কৰিব বিজেপি চৰকাৰে। নাম সলনি কৰা গাঁৱত জড়িত আছিল মুছলমানৰ নাম। ইছলাম নগৰৰ নাম হ'ব এতিয়া ঈশ্বৰ নগৰ। আলিপুৰৰ নাম ৰামপুৰ হ'ব আৰু মহম্মদপুৰৰ নাম হ'ব মোহনপুৰ। আকবৰপুৰৰ নাম হ'ব অম্বিকাপুৰ আৰু মুৰাদপুৰৰ নাম হ'ব মুৰলীপুৰ। এটা নবীপুৰৰ নাম হ'ব সৰল কৰি নাৰায়ণপুৰলৈ ৰূপান্তৰিত কৰা হয়। আন এখন গাঁও মহম্মদপুৰৰ নাম হ'ব এতিয়া গংগাপুৰ। হায়দৰপুৰৰ নাম হ'ব এতিয়া হীৰাপুৰ। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কৰিছে এই ঘোষণা। বিজেপিয়ে দিছিল নাম সলনি কৰাৰ প্ৰস্তাৱ। এটা মুছলমানৰ নামেৰে যোৱা 54খন গাঁৱৰ নাম সলনি কৰিছে বিজেপি চৰকাৰে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। EVMৰ ডাটা ডিলেট নকৰিবলৈ নিৰ্বাচন আয়োগক উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে। এই নিৰ্দেশৰ পিছতেই এতিয়া EVMৰ বিশ্বাসযোগ্যতাক লৈ উঠিছে প্ৰশ্ন। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। EVMৰ ডাটা ডিলেট নকৰিব। নিৰ্বাচনৰ আয়োগক কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়। সংৰক্ষণ কৰিব লাগিব EVMৰ সকলো ডাটা। SCৰ এই নিৰ্দেশ EVMৰ বিশ্বাসযোগ্যতাক লৈ পুনৰ তুলিছে প্ৰশ্ন। উচ্চতম ন্যায়ালয়ক আবেদন কৰিছিল এছিয়েন্সৰ ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছে। ব্যৱহৃত মেমৰিৰ পৰীক্ষাৰ সন্দৰ্ভত আয়োগৰ কি SOP আছে তাক লৈও প্ৰশ্ন উত্থাপন কৰে। আবেদনত উত্থাপন কৰা হৈছিল এই প্ৰশ্ন।
এটা আবেদনৰ এই শুনানি কৰি মেমৰি সংৰক্ষণৰ উচ্চতম ন্যায়ালয়ৰ এটা মেমৰি সংৰক্ষণ আৰু পুনৰ লোড নকৰিবলৈ নিৰ্দেশ জাৰি কৰে। ডাটা ডিলেট নকৰিলে পৰাজিত প্ৰাৰ্থীক দিব পাৰিব প্ৰমাণ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত ভয়ংকৰ ধুমুহা বৰষুণ। এতিয়া ধুমুহা বৰষুণৰ লগতে শিলাবৃষ্টিয়ে ভাঙিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ। প্ৰাকৃতিক তাণ্ডৱৰ পিছতেই এতিয়া গৃহহীন হৈ পৰিছে পৰিয়ালসমূহ। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কেইবাটাও প্ৰান্তত ভয়ংকৰ ধুমুহা বৰষুণ। ধুমুহা বৰষুণৰ লগতে শিলাবৃষ্টিয়ে জোকাৰিলে বহুকেইটা প্ৰান্ত। ডিব্ৰুগড় সোণাৰীকে ধৰি বহু ঠাইত প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহা। এটা সোণাৰীত ধুমুহাই ভাঙিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ। ধুমুহাৰ ফলত উভালি পৰিল প্ৰকাণ্ড গছ। এতিয়া তামোলপুৰ জিলাৰ বিভিন্ন প্ৰান্ততো ধুমুহাৰ তাণ্ডৱ। সুভাষপুৰ, ৰহিয়াবাৰী, লাওপাৰা, লতিবাৰীত নিশা প্ৰচণ্ড ধুমুহাৰ শিলাবৃষ্টি। এটা ধুমুহাৰ শিলাবৃষ্টিত ভাঙি তছনছ হয় বহু পৰিয়ালৰ বাসগৃহ আৰু গছ-গছনি। শিলাবৃষ্টিৰ ধুমুহাৰ ফলত উভালি পৰিল বিদ্যুতৰ খুঁটাও। এটা প্ৰকৃতিৰ তাণ্ডৱৰ পিছতেই এতিয়া গৃহহীন কেইবাটাও পৰিয়াল। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা অতিকৈ ভাল খবৰ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি দৌৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাৰ সৈতে এতিয়া চৰ্চিত সোণোৱালৰ নাম। দিব লৈছোঁ এটা অতিকৈ ভাল খবৰ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ'ব নেকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ৰাষ্ট্ৰীয় সভাপতিৰ দৌৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাৰ সৈতে এতিয়া চৰ্চিত সোণোৱালৰ নাম। শীঘ্ৰেই বিজেপিৰে ঘোষণা কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম। এটা সন্ধান চলিছে কেন্দ্ৰীয় সভামন্ত্ৰী সভাত অন্তৰ্ভুক্ত হোৱা JP নাড্ডাৰ উত্তৰসূৰীৰ। RSS নেতৃত্বৰ ঘনিষ্ঠ ৰূপে চৰ্চালৈ আহিছে সৰ্বানন্দ সোণোৱালৰ নাম। এটা বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতীয় নেতা ৰূপে চৰ্চাত সোণোৱাল। বিজেপিৰ এই পৰ্যন্ত 11জন সভাপতিৰ এজনো নাছিল অনুসূচিত জনজাতিৰ। অনুসূচিত জনজাতিৰ এজন নেতাক সভাপতিৰ দায়িত্ব দিলে যাব এক বাৰ্তা। এটা উত্তৰ পূবৰ নেতা হিচাপে বিবেচনাত আছে সৰ্বানন্দ সোণোৱালৰ নাম। এই পৰ্যন্ত উত্তৰ পূবৰ পৰা বিজেপিৰ কোনো ৰাষ্ট্ৰীয় সভাপতি হোৱা নাই। এটা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ'ব নেকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।